ওকে এতিয়া চোৱা চাই লোৱা সকলোৱে চাবা দেই এতিয়া আমি কি কৰিম ফ্ৰেকশ্যনৰ মাল্টিপ্লিকেশ্যন কৰিম কি কৰিম ফ্ৰেকশ্যনৰ মাল্টিপ্লিকেশ্যন কৰিম মানে ভগ্নাংশ আমি পূৰণ কৰিম ঠিক আছে ভগ্নাংশ আমি পূৰণ কৰোঁতে এইটো 2.1 এৰ এইটো 1 নম্বৰটো যেতিয়া তোমালোকে ফ্ৰেকশ্যন মাল্টিপ্লাই কৰিবা এতিয়া চোৱা প্ৰথম অংককেইটাত চাবা দেই এটা ইণ্টিজাৰ ইনটু ফ্ৰেকশ্যন এটা ইণ্টিজাৰ দিছে তাৰ লগত এটা ফ্ৰেকশ্যন দিছে অখণ্ড সংখ্যা দিছে আৰু এটা ভগ্নাংশ দিছে এতিয়া আমি কি কৰিম লব পূৰণ লব নিউমাৰেটৰ পূৰণ নিউমাৰেটৰ 6 ইনটু 2 ডিনমিনেটৰ পূৰণ ডিনমিনেটৰ এতিয়া 6 তলত সদায় 1 আছে মানে সকলো সংখ্যাৰে তলত ডিনমিনেটৰ হিচাপে 1 থাকে ঠিক তেনেকৈ 6 তলতো 1 আছে তো 1 ইনটু কি হ'ব 3 আৰু আমি জানো 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে হয় তো 1 থাকিলে নিলিখিলেও হ'ব কিবা অসুবিধা আছে এতিয়া তাৰ পিছত এইটো পূৰণ কৰি নিদিবা কাৰণ কাটা কাটি কৰিবলৈ আছে তো কেনসেল আউট কৰিবলৈ আছে তো কেনসেল আউট যদি হয় কৰি লম তাৰ পিছত কৰিম আগে পূৰণ কৰি দিলে বেছি ডাঙৰ হৈ যাব অংকটো এতিয়া 3 * 1 = 3 3 * 2 = 6 এতিয়া 2 * 2 = কিমান আহি গ'ল 4 এতিয়া আনসাৰ তলত 1 আছে 1টো নিলিখিলেও হৈ গ'ল এতিয়া এইটো কেনেকৈ পূৰণ কৰিলো দেখিলা নেক্সট ওয়ানটো চাবা এতিয়া কথা হৈ আছে এইটো কি আছে মিক্সড হৈ আছে ফ্ৰেকশ্যনটো মিক্সড ফ্ৰেকশ্যন হৈ আছে যেতিয়া মিক্সড ফ্ৰেকশ্যন হৈ থাকিব প্ৰথম কাম ইম্প্ৰপাৰলি নি ল'বা প্ৰথম কাম কেনেকৈ নিম ইয়াৰ ডিনমিনেটৰ কিমান আছে 7 টো 7 ভাগে ৰাখিলা এতিয়া এইটো ইণ্টিজাৰ ইনটু ডিনমিনেটৰ ব্ৰেকেট কৰি দিলা যোগ নিউমাৰেটৰ ওকে আছে হৰটো আৰু গোটা সংখ্যাটো পূৰণ কৰিবা যোগ ল'ব ইনটু 28 ক্লিয়াৰ এতিয়া চোৱা 3 * 7 = 21 আৰু 21 পাছে 26 26 আমি পাতিলোঁ ডিভাইডেড বাই কি আহিলে 7 এতিয়া ইনটু কি আহিব 28 এইটো মোহাৰি দিছোঁ ৰ'বা এতিয়া আকৌ নিউমাৰেটৰ ডিনমিনেটৰ পূৰণ হ'ব হয় নাই এইটো 26 * 28 7 ইনটু ইয়াৰ তলত কিমান আছে 1 7 * 1 7 হ'ব এতিয়া কাটা কাটি 7 * 1 7 7 * 4 = 28 কিবা অসুবিধা আছে এতিয়া মই 26 * 4 পূৰণ কৰিম 6 * 4 = 24 4 উকলিব 2 4 * 2 = 8 8 * 2 = 10 ক্লিয়াৰ আছে ইয়ালৈকে ওকে আছে এতিয়া এইটো কৰিম এইকেইটাত কি আছিলে এটা ইণ্টিজাৰ আৰু এটা ফ্ৰেকশ্যন এতিয়া বি নম্বৰত কি আছে ফ্ৰেকশ্যন ইনটু ফ্ৰেকশ্যন হ'ল তো এতিয়া আমি প্ৰথমে এনেকৈ কৰি ল'ম তাৰপিছততো আমি আৰু অলপ যেতিয়া উস্তাদ হৈ যাম তেতিয়া এইটো আৰু এইটো ডাইৰেক্ট কাটি দিব পাৰিম গম পাওঁ কাৰণ নিউমাৰেটৰ পূৰণ হৈ আছে ডিনমিনেটৰ পূৰণ হৈ আছে নিউমাৰেটৰ আৰু ডিনমিনেটৰ কেনসেল আউট কৰিব পাৰি তো এইটো ইয়াতে কাটি দিম ইয়াতটো এনেকৈ কৰিলোঁ এটা অংক এনেকৈ কৰি লওঁ বাৰু 1 * 9 আহিলে 45 * 39 ওকে 9 * 9 9 * 5 = 45 হ'লতো ওপৰত কিমান আহিলে এতিয়া 1 পূৰণ 1 1 39 আৰু 5 পূৰণ হ'ব 9 * 5 = 45 5 উকলিব 4 3 * 5 = 15 15 * 4 = 19 1/195 কিবা অসুবিধা আছে ঠিক আছে ওকে আছে কথা এইটো কৰি লওঁ লাষ্টত থকাটো লাষ্টত কৰি দিম হ'ব এতিয়া চোৱা এইটো এতিয়া তলত কি আহিব প্ৰথমে 7 হয় নাই এইটো চোৱা ডাইৰেক্ট কৰিম দেই 7 * 4 = 28 28ৰ লগত 2টো কি হ'ব প্লাছ হ'ব মানে এবাৰ কৰি দিছোঁ যেনিবা 4 পূৰণ 7 যোগ 2 ইনটু ইয়াতে তলত ডিনমিনেটৰ যিটো আছে আহিলে হৰ যিটো আছে আহিলে গোটা সংখ্যা পূৰণ হৰ ব্ৰেকেট কৰি দিবা প্লাছ যোগ 2 হ'ল তো এতিয়া এইটো চোৱা 7 * 4 = 28 29 30 ডিভাইডেড বাই 7 ইনটু 11 * 3 = 33 34 35 ডিভাইডেড বাই 3 হৈ গ'ল এতিয়া এইটো আৰু এইটো কাটি দিম 3 * 10 * 30 7 5 * 35 তেন্তে 10 * 5 = কিমান আহি গ'ল 50 হৈ গ'ল ইয়াত আকৌ 3টা আছে 2টা থাকক 3টা থাকক যেতিয়া পূৰণ কৰিবা গোটেই লবকিটা পূৰণ হ'ব তাৰপিছত হৰকিটা গোটেই হৰকিটা পূৰণ হ'ব এইটো চোৱা ঠিক আছে এইটো যদি এইটো হৰ এইটো লব ঠিক আছে মাজত ডিভাইডৰ চিনডাল আছে ওকে এডাল ডিভাইডৰ চিনডাল এইটো হৈছে নিউমাৰেটৰ এইটো হৈছে ডিনমিনেটৰ 2 or more যিমানেই থাকক গোটেই নিউমাৰেটৰবিলাক কি হ'ব পূৰণ হ'ব আৰু গোটেই ডিনমিনেটৰবিলাক কি হ'ব পূৰণ হ'ব তোমালোকে পূৰণ কৰি নিদিবা পূৰণত পাতি ল'বা
কেলে পাতি ল'ম কাৰণ কেঞ্চেল আউট হ'ব যে এতিয়া এইটো অংক চোৱা মই যদি পূৰণ কৰি দিওঁ দীঘলীয়া নহ'ব জানো হয় নহয় এতিয়া কাটাকাটি গৈছে ইজিতে হৈ গৈছে হয় নহয় ঠিক আছে এইটো এতিয়া কৰিম চাবা দেই 17 এতিয়া চোৱা 17 পূৰণ 2 হয়নে এবাৰ ডাইৰেক্ট পূৰণ কৰোঁ দেই এইটো চোৱা 17 × 2 কিমান আহি গ'ল 34 17 × 2 34 35 36 অ'কে ইনটু 9 7 গুণ 63 64 65 65 ইনটু 52 আহিলে তলত 52 × 1 52 হৈ গ'ল আৰু তাৰ লগত প্লাছ কি হ'ব 33 প্লাছ হ'ব হয় নাই 3 2 5 5 3 8 ওপৰত আহিলে 85 হৈ গ'ল এতিয়াতো নেউতা মুখস্থ থাকিলে চোৱা 9 গুণ 9 9 4 গুণ 36 হৈ আছে এতিয়া 17 85ক যাবনি এতিয়া চাবা দেই 17 লগত মই 5 যদি পূৰণ কৰোঁ 7 5 গুণ 35ৰ 5 উকলিব 3 5 গুণ 5 5 3 8 ঠিক আছে নেউতা যদি তোমালোকৰ মুখস্থ থাকে আৰু ভাল যদি নেউতা মুখস্থ নাথাকে চোৱা ইয়াৰ একক ইউনিট প্লেছত কিমান আছে 5 ঠিক আছে এতিয়া হাতৰ নেউতাখন মাতি চাবা 7 গুণ 7 7 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 একক ঘৰটো মিলিছে 5 বাৰ দি চাবা যদি নিমিলে দেখা যাব ফাৰ্ষ্ট ট্ৰাই ইউনিট প্লেছটো মিলাই কৰি চাবা যদি নিমিলে বেলেগ লওঁ ক্লিয়াৰ আছে কথাটো ওকে তো এতিয়া 17 কেইবাৰ গ'ল 5 বাৰ ওকে আছে এতিয়া চাবা এতিয়া এইটো 4 আৰু এইটো 52 এতিয়া ইউনিট প্লেছত কি আছে 2 আছে আমি জানো ইউনিট প্লেছত এককৰ ঘৰত ইউনিট প্লেছ মিন্স এককৰ ঘৰ হয় নাই কাৰ ঘৰ এককৰ ঘৰত যদি 0 2 4 6 বা 8 থাকে the number is divisible by 2 এইকেইটা 0 2 4 6 আৰু 8ৰ কোনোবা এটা থাকিলে 2ৰে বিভাজ্য হি হ'বই ক্লিয়াৰ আছে নেক্সট ওৱান এইটো কিহেৰে হ'ব বাই 2 আকৌ ইউনিট প্লেছত 0 বা 5 থাকিলে 0 বা যদি 5 আছে তেন্তে কি হ'ব বাই 5 হ'বই 2 আৰু 5 টো কৰি লওঁ 3 টো আমি কৰিম এতিয়া এটুক 2 এ যাব এটুকু 2 এ যাব এতিয়া যদি কেনসেল আউট কৰিবা সেম নাম্বাৰে কৰিব লাগিব কাটাকাটিটো কি নাম্বাৰে কৰিব লাগিব সেম নাম্বাৰে এটু আৰু এটু সেম নাম্বাৰে কৰিব লাগিব যদি সেম নাম্বাৰে নেযায় নকৰো এতিয়া এটু 2 দুগুণ 4 2 দুগুণ 4 কিমান হল 2 দুগুণ 4 ইয়াত আছিল 5 কিমান বাকি থাকিলে 5 1 বাকি থাকিলে একটো এফালে লগাই দিয়া 12 হৈ গল 2 6 গুণ 12 ক্লিয়াৰ আছে কথাটো এতিয়া তোমালকে চাবা এটু আছে 6 এটু আকৌ 2 এ যাব না যায় এতিয়া 2 এগুণ 2 আৰু 2 এগুণ 2 2 3 গুণ 6 হৈ গল এতিয়া এটু 13 এটু যাব নাই নেউতা মুখস্থ থাকিলে যদি না থাকে আমি কিমান বাৰ দি চাম প্ৰথম হয় 5 বাৰ দি চাম 3 5 গুণ 15 দি চাম নিমিলিলে দেখা যাব এটু হয় না তো এটু 13 5 5 3 গুণ 15 5 উকলিব 1 5 গুণ 5 উকলা 1 6 গুছিয়ে গল কেবাৰ গল 5 এতিয়া ওপৰত কি থাকি গল 1 * 5 * 5 কিমান থাকিলে 1 * 5 * 5 তলত কিবা আছে নে সব 1 আছে নিলিখো 1 টো তা 5 5 গুণ 25 ক্লিয়াৰ ওকে এতিয়া চোৱা নেক্সট কৈছে 2 নম্বৰ কোৱেশ্চন কিটা কৈছে ইভালুৱেট মানে ইভালুৱেট মিন্স মান নিৰ্ণয় কৰিবলৈ কৈছে কি নিৰ্ণয় কৰিবলৈ কৈছে মান নিৰ্ণয় কৰিবলৈ তো ইয়াতে লিখিছে 2/3 of 4/5 আৰু অফ মানে গম পাবা অসমীয়াত যে আমি হৰুতে ৰ বুলি কৈছিলো হয় না অফ মানে হৈছে মাল্টিপ্লিকেশন মিন্স পূৰণ অফ বুলি কোৱাৰ জেগাত য'ত অফ লিখিছে জাস্ট ইউজ মাল্টিপ্লিকেশন ওকে আছে তো এতিয়া ইয়াতে লিখি দিম 2/3 অফ মিন্স পূৰণ দি দিলো এটো আহি গল 4/5 ক্লিয়াৰ আছে এতিয়া কিবা কাটাকাটি যাব নিছোৱাচোন কাৰণ না যায় 3 এ 4 ক না যায় 5 এ 2 ক না যায় কিবা কাটাকাটি না যায় সো কাটাকাটি নগলে কি কৰিম আমি নিউমাৰেটৰ পূৰণ কৰিম 2 4 গুণ 8 3 5 গুণ 15 হৈ গল এটো আহি গল এটো প্ৰপাৰ ফ্ৰেকশন আহি গল বাস এটা এটো কৰি 7/30 of 15 হে আছে হয় না এতিয়া চোৱা
7/30 পাতিলোঁ অফৰ জেগাত পূৰণ আৰু 15 এতিয়া নিউমাৰেটৰ পূৰণ হৈ যাব 7 × 15 30 × 1 30 হয় নাই এতিয়া চোৱা 15 30ক দুবাৰ গৈ আছে উজু হৈ আছে নহ'লে তুমি 5ৰেও কাটিব পাৰিবা কাৰণ ইয়াৰ ইউনিট প্লেছত 5 আছে ইয়াৰ ইউনিট প্লেছত কি আছে 0 আছে ইয়াৰ ইউনিট প্লেছত 5 আছে ইয়াৰ ইউনিট প্লেছত 0 আছে আৰু আমি জানো 0 বা 5 থাকিলে ডিভিজিবল বাই 5 হ'বই হয় তো মই 5 কাটি চাওঁ 5 3 × 15 5 6 × 30 ক্লিয়াৰ আকৌ 3 যাব 3 × 3 3 2 6 ওপৰত থাকি গ'ল 7 × 7 তলত থাকি গ'ল 2 বাস এটো হৈ গ'ল নেক্সট ওয়ান এটা কি কৈছে 3/22 অফ মিন্স পূৰণ এতিয়া এটো মিক্সড ফ্ৰেকশন হৈ আছে মিক্সটো ডাইৰেক্ট ইম্প্ৰপাৰলি লৈ যাম হয় নাই তলত 4 পাতিলো ইয়াত কি হ'ব 4 2 8 4 2 8 8 3 11 4 2 এটা কি হ'ল 2 × 4 2 × 4 প্লাস 3 তো 4 2 8 প্লাস 3 8 3 আহি গ'ল 11 পাতি দিলো 11 তো এটো আহি গ'ল 11 এতিয়া ইয়াতে 11 এগুণ 11 মিন্স 11 1 যায় 11 হয় না আৰু 11 2 22 কিবা অসুবিধা আছে ওপৰত কি আহি গ'ল 3 এগুণ 3 তলত আহি গ'ল কিমান 2 4 গুণ 8 এইটাৰ একো প্ৰবলেম নাই নেক্সট কোৱেশ্চনটো চোৱা কৈছে হোৱাট ইজ 3/5 অফ 5/6 ইনটু 4/5 ব্ৰেকেট কৰি লৈছে এটো ঠিক আছে ব্ৰেকেট মিন্স ইয়াৰ কামটো আমি আগে কৰিব লাগিব ঠিক আছে তো ইয়াতে আমি পাতিলো সলিউশন 3/5 অফ মিন্স পূৰণ 5/6 ইনটু 4/5 এটো সোয়া ব্ৰেকেটৰ কাম আমি প্ৰথম কৰিম হয় না ইজি হৈ আছে সোয়া 5 5 কি হয়ও পাছে পাছক এবাৰ গল কাটি দিলো হৈ গল তো একটো নেপাতিলো হয় এক নাই পটা মানে আছে হয় না তো ইয়াতে আহিলে 3/5 ইনটু ইয়াত কি আহি গল 4/6 আৰু কাটাকাটি কৰিব পাৰিম ইয়াতে কৰিম একেবাৰে 4/6 এবাৰ এটো এটা স্টেপ বেছি কৰি দিছো 3 × 4 5 × 6 এতিয়া তোমালকে কোৱাচোন এ 4 আৰু 6 ক দুইটা ডিভিজিবল বাই 2 তো এই কাৰণে কি কৰিম 2 2 × 4 2 3 × 6 3 × 6 এগেইন 3 3 কাটি দিও মানে 3 এ 3 কেবাৰ যাব এবাৰ যাব এবাৰ গল কাটি দিলো ওপৰত কি থাকিলে 2 তলত থাকি গল 5